নমস্কাৰ আপোনালোক সকলোকে এছপিকে এছএছচি চেনেললৈ স্বাগতম জনাইছোঁ মই হৈছোঁ শিৱজাত খনিকৰ তো প্ৰথম কুৱেশ্যন লিখা আছে 5 2 7 9 16 and 25 এতিয়া কুৱেশ্যনটো হ'ল কি ইয়াৰ পিছত কি হ'ব যিটো নেকি আমাৰ বিশেষকৈ কিহৰ ওপৰত আছে নাম্বাৰ সিৰিজৰ ওপৰত আছে তো নাম্বাৰ সিৰিজৰ ওপৰত যেতিয়া আমি যাম অৰ্থাৎ সিৰিজ কমপ্লিশ্যন বুলি ক'লে আমি তাত কেইবাটা ভাগ পাওঁ এটা হৈছে নাম্বাৰ সিৰিজ আৰু তাৰ ছেকেণ্ডটো হৈছে আমি এলফাবেট সিৰিজ বা আমি লেটাৰ সিৰিজ ক'ব পাৰোঁ তাৰপিছত এলফা নিউমেৰিক সিৰিজ আৰু এটা হ'ল কণ্টিনিউছ পেটাৰ্ণ সিৰিজ গতিকে এই চাৰিটা আমি সিৰিজ পাওঁ আৰু এই চাৰিটা সিৰিজৰ ভিতৰত এইটো হৈছে নাম্বাৰ সিৰিজ নাম্বাৰ সিৰিজৰ প্ৰশ্নবিলাক আমি বেলেগ বেলেগ ধৰণে পাব পাৰোঁ কি টাইপত পাব পাৰোঁ মই কৈ দিছোঁ শুনক আপোনালোকে কি মনত ৰাখিব লাগিব নাম্বাৰ সিৰিজৰ প্ৰশ্ন সলভ কৰিবৰ কাৰণে এটা হ'ল প্ৰাইম নাম্বাৰছ অ'কে এটা হ'ল আপোনালোকৰ প্ৰাইম নাম্বাৰছ আপোনালোকে মনত ৰাখিব লাগিব গোটেইখিনি যিমান পাৰে ছেকেণ্ডটো হ'ল আপোনালোকে স্কোৱাৰ মনত ৰাখিব লাগিব ঠিক আছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় স্কোৱাৰটো আপোনালোকে মনত ৰাখিব লাগিব এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় নেক্সট হ'ল আপোনালোকৰ কিউ স্কোৱাৰ কাক কোৱা যেনে 2 2 এনেকৈ ধৰণে লিখা থাকিব অৰ্থাৎ 2 2 4 বা 3 স্কোৱাৰ ইজিকেলটো হ'লে কিমান 9 3 3 গুণ 9 অৰ্থাৎ 3ক আমি দুবাৰ পূৰণ কৰিব লাগে কিউব বুলি কোৱাৰ লগে লগে সেই একেটা কথা আহি যাব 3 কিউব মানে 3টাক আমি 3বাৰ পূৰণ কৰিব লাগিব 3 3 গুণ 9 9 3 গুণ 27 গতিকে ইয়াত 27 হ'ল তো গতিকে আমি ইয়াক জানি থ'ব লাগিব স্কোৱাৰ কিউব আৰু লগতে প্ৰাইম নাম্বাৰছ এইকেইটাটো আপোনাক লাগিবই তাৰোপৰি প্ৰশ্নবিলাক কি ধৰণে থাকিব পাৰে মই কৈ দিছোঁ শুনি ল'ব এটা হ'ল আপোনালোকৰ প্লাছ মাইনাছত থাকিব পাৰে প্ৰশ্নবিলাক প্লাছ মাইনাছত থাকিব পাৰে হ'ল নহয় যদি প্লাছ মাইনাছত হয় তেতিয়াহ'লে বস্তুবোৰ ওচৰা ওচৰিকৈ থাকিব যেনেকৈ নাম্বাৰখিনি ওচৰা ওচৰিকৈ আছে নহ'লে পূৰণত থাকিব নহ'লে কিহত থাকিব পাৰে হৰণত থাকিব পাৰে আৰু এইকেইটা নহ'লে কিউব বা স্কোৱাৰত থাকিব নাম্বাৰ সিৰিজৰ প্ৰশ্নবিলাক আমি এইকেইটা মেথডতে পাম তো আমি যদি ইয়াত চাওঁ একেবাৰে সহজ হৈ আছে প্ৰশ্নটো কাৰণ আমি যদি লক্ষ্য কৰোঁ 5ৰ লগত যদি 2 আমি যোগ কৰি দিওঁ ভালকৈ চাওক 5ৰ লগত যদি 2 যোগ কৰি দিওঁ কিমান হয় 7 হয় 2 লগত যদি আমি 7 যোগ কৰি দিওঁ কিমান হয় 9 হয় 9 লগত যদি আমি 7 যোগ কৰি দিওঁ কিমান হ'ব 16 হ'ব 16 লগত যদি আমি 9 যোগ কৰি দিওঁ কিমান হ'ব 25 হ'ব গতিকে 16 লগত আমি 25 প্লাছ কৰি দিম কিমান হ'ব 41 সো এনসাৰটো কি হৈ যাব 41 হৈ যাব প্ৰথমতে 2 লগত 8ক পূৰণ কৰিলোঁ 8 দুগুণ আমি কি পালোঁ 16 পালোঁ তাৰপিছত 8 আৰু 16ক পূৰণ কৰিম আমি 8 আৰু আমি 16ক যেতিয়া পূৰণ কৰি দিম কিমান পাই যাম আমি 128 পাই যাম নেক্সট আমি এটা 16 ইনটু 128 কৰি দিম তাৰ ইজিকেলটো আমি কিমান পালোঁ 2048 সো আমি 2048 পাই গৈছোঁ ঠিক আছে আচ্ছা আমি সম্পূৰ্ণ অংকটো কৰা নাই না আমি সম্পূৰ্ণ অংকটো কৰিলে আমি পাই যাম হ'ব সো মই এতিয়া যদি চাবলৈ যাওঁ কেনেকৈ ধৰণৰ হ'ব 128 ইনটু 16 আমি যদি কৰি দিওঁ 8 কৰিলে 4 4 গুণ 12 12 4 16 6 কৰিলে 1 6 গুণ 6 7 8 গুণ 8 2 গুণ 2 1 গুণ 1 8 28 14 4 কৰিলে 1 7 গুণ 9 10 0 কৰিলে 1 2 2048 সো এনসাৰটো আমি কি পালোঁ 2048 পাই গ'লোঁ হ'ব ঠিক আছে আমি এনসাৰটো কি পালোঁ 2048 পাই গ'লোঁ ঠিক আছে সো 2048 ইজ দ্য ৰাইট এনসাৰ তো নেক্সট কুৱেশ্যনটো ৰাখিলোঁ আমি এতিয়া সো ইয়াত কি লিখা আছে কুৱেশ্যনটো সকলোৱে নিশ্চয় দেখা পাইছে ইয়াত লিখা আছে এটা কোডিং ডিকোডিঙৰ কুৱেশ্যন আমি অলৰেডি কোডিং ডিকোডিঙৰ বিষয়ে আলোচনা কৰিলোঁ হয় নাই ইয়াত কি লিখিছে চাব ইনএক্টিভ আৰু ইয়াৰ সলনি কোড কি লিখা আছে এইটো VITCANI লিখা আছে কোড আৰু এতিয়া আমি উলিয়াব লাগে কম্পিউটাৰৰ সলনি কোডটো কি হ'ব আমি উলিয়াব লাগে ঠিক আছে কম্পিউটাৰৰ সলনি কোডটো কি হ'ব আমি তাক এতিয়া উলিয়াব লাগে তো তোমালোকে যদি লক্ষ্য কৰা ভালকৈ চাবা ধৰি লোৱা ইটো ইয়াতে পৰি গুচি গ'ল গতিকে আৰৰ সলনি আৰ হৈয়ে যাব সেইটো কনফাৰ্ম হৈ আছে ছেকেণ্ড কথাটো হ'ল কি এই ভিটো ইয়ালৈ আনিলে এই এটো আইটো ইয়ালৈ আনিলে টিটো ইয়ালৈ আনিলে চিটো ইয়াতে থাকিলে এটো ইয়ালৈ নিলে এনটো ইয়ালৈ নিলে আইটো এনেকৈ নিলে বস্তুটো জাষ্ট ওলোটা কৰি দিছে কেনেকৈ কৰিলে তোমালোকে চাবা ইয়াত ই পৰা ষ্টাৰ্ট হ'ল সো ই ছেকেণ্ড কি আছে টি তাৰপিছত কি আছে ইউ তাৰপিছত কি আছে পি তাৰপিছত কি আছে এম তাৰপিছত কি আছে অ তাৰপিছত কি আছে চি বাস এইটো হ'ল কোডটো সো ETUPMOCR তো বিটো ৰাইট এনসাৰ হ'ব ইয়াত যদি আমি চাবলৈ যাওঁ প্ৰশ্নটো কি চাবা তোমালোকে ইয়াত চিষ্টেম লিখা আছে ন SYSTEM ইয়াৰ সলনি কোড কি লিখা আছে এইটো চোৱা SYS হ'ল নহয় তাৰপাছত লিখিছে কি MET এটা মোক কুৱেশ্যনটো ভালকৈ শুনিবা ওপৰত যিখিনি আছে তলত একেখিনি লেটাৰছে আছেনে এইখিনি কিবা চেঞ্জ কৰিলে নেকি নাই কৰা একেখিনিয়ে আছে হৈ গ'ল ছেকেণ্ড যদি আমি চাবলৈ যাওঁ ইয়াৰ সলনি কি লিখা আছে আমি তাকো চাব লাগিব NEARER লিখা আছে ইয়াৰ সলনি ক'ত লিখা আছে কি ভালকৈ লক্ষ্য কৰিব AENRER লিখা আছে
এতিয়া আমি উলিয়াব লাগে কি ফ্ৰেকশন অৰ্থাৎ ইয়াৰ কোডটো কি হ'ব আমি তাক এতিয়া উলিয়াব লাগে তো তোমালোকে ভালকে লক্ষ্য কৰা কি চেঞ্জেছ দেখিছা ইয়াত চেঞ্জেছ কি দেখিছা একেখিনিয়ে আছে এছ ৱাই চি এইকেইটা একেকেইটাই ৰাখিলে ইয়াত আৰ ই আৰ একে ৰাখিলে মাত্ৰ ইয়াত চেঞ্জ কৰিলে কি ইয়াক ইয়ালৈ আনিলে এনেকুৱা ধৰণৰ কৰি পেলালে হ'ল ইয়াকো ঠিক একেটাই এনেকুৱা ধৰণৰ কৰি পেলালে হৈ গ'ল এটা কুৱেশ্যনটো হ'ল আমি কি কৰিম এতিয়া যেহেতু প্ৰথমতে ইয়াত কৰিলে প্ৰথম সাইডত সেম ৰাখিলে পিছৰ বাৰত সেকেন্ড সাইডত সেম ৰাখিলে তো তেতিয়ালে আমি আকৌ প্ৰথম সাইডলৈ গুচি আহিম হল নহয় তো প্ৰথমৰ যিকিটা লেটাৰছ আছে চাৰিটা আমি সেম ৰাখিম কাৰণ ইয়াত তিনটাকে 50-50% কৰিছিলে গতিকে আমি ইয়াত 50-50% কৰি দিম সো এফ আৰ এ সি আমি একেই ৰাখিম বাকি কিটা আমি তা উল্টা পুল্টা কৰিম এন টু ইয়ালে আহিলে তাৰ পিছত ও আহিলে তাৰ পিছত আই আহিলে তাৰ পিছত টি আহিলে অৰ্থাৎ এন ও আই টি এই সিস্টেমটো গুচি গ'ল হৈ গ'ল তো এটো কোড আছে আমি তাক চাম এটা এফ আৰ এ সি এন ও আই টি এটো হে সিট আছে গতিকে এটো সি হল শুদ্ধ উত্তৰ ইয়াত এটা ভুল নকৰিব আমি কৰি চাম বাৰু যিকি নহক লিখলে সো ফ্ৰেকশন বুলি লিখা আছে ন ফ্ৰেকশন তো আমি ইয়াত যেহেতু যিকোনো এটা চেঞ্জ কৰিব লাগে এটা সাইডটো নালাগে এটো সাইড চেঞ্জ কৰিছিলো হেতু সাইড চেঞ্জ কৰিছিলো এতিয়া আমি হেতু কাৰণে এটো সাইড কৰি ললো এবাৰ আমি এই সাইডটো চেঞ্জ নকৰাকে চাও বাৰু টি আই ও এন টো আমি সেম ৰাখিম ইয়াত সি এ আৰ আৰু এফ লিখি দিও এতিয়া এটো কোবাত আছে নেকি সি এ আৰ এফ এডখলৈকে আছে বাট টি আই ও এন টো একেলগে নাই এটো কেনসেল এটো কাৰণে হল আৰু এটোটো নাই তো গতিকে আমি কি পালো দেখকে সি টো আমি শুদ্ধ উত্তৰ পালো হল নহয় দেখকে আমি কি পালো সি টো আমি শুদ্ধ উত্তৰ পালো কাৰণ বাকিখিনি আমি কেনসেল কৰিবলৈ সুবিধা পাইছো হৈ গল ঠিক আছে তেতিয়ালা আমি নেক্সট প্ৰশ্নতলৈ যাও এটো হল এটা ডাইৰেকশন চেঞ্জৰ কোৱেশ্চন যেটো নেকি আমি বহুতে ভালদৰে আলোচনা কৰিছিলো মনত পৰিছে নে ডাইৰেকশনৰ কোৱেশ্চনৰ কথা কাৰণ ডাইৰেকশন মানে কি আছিল যে পূব পশ্চিম উত্তৰ দক্ষিণ হয়নে আৰু পূব পশ্চিম উত্তৰ দক্ষিণৰ মাজতো কিছুমান ডাইৰেকশন থাকে এতিয়া আমি ডাইৰেকশনৰ প্ৰশ্ন উলাবৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যাটো থাকিলে কি ৰাইট আৰু লেফট আমি কৰি থাকোতে অসুবিধা হৈছে যে ৰাইট সাইড কোনটো লেফট সাইড কোনটো এইকিটা আমাৰ অসুবিধা হৈছে এতিয়া আমি কি কৰিম ভালকে লক্ষ্য কৰিবা প্ৰথম কথা আমি পূব পশ্চিম উত্তৰ দক্ষিণটো ফাইন্ড আউট কৰিম হৈ গল পূব পশ্চিম উত্তৰ দক্ষিণ আমি যদি চাবলৈ যাও আমি ঠিক এনেকে ধৰণে আঁকিম এই সাইডটো কি হ'ব উত্তৰ এই সাইডটো কোৱা হয় দক্ষিণ এই সাইডটো কোৱা হয় পূব আৰু এই সাইডটো কোৱা হয় পশ্চিম হৈ গল এখিনলৈকে ৰাইট লেফটটো আমি ধুনিয়াকে উলিয়াম একো টেনচন ল'ব লগা নাই প্ৰথম লিখিছে এজন লোকে দক্ষিণ দিশলৈ 30 মিটাৰ খোজ কাঢ়িছে কোনটো দিশলৈ দক্ষিণ দিশলৈ এফালৰ পৰা কলৈ যাব দক্ষিণ দিশলৈ সো আমি দক্ষিণ দিশলৈ লৈ গলো কিমান মিটাৰ 30 মিটাৰ আমি লৈ গলো তাৰ পিছত হুফালে ঘূৰিলে এতিয়া হুফালটো এ সাইডটো হ'ব নে বি সাইডটো হ'ব মই যেটো সুধিছো তাক কোৱা এটা হুফালটো এ সাইডটো হ'ব নে বি সাইডটো হ'ব ইয়াত যে লিখা আছে এ আৰু বি ইয়া কোনটো সাইডে হুফাল হ'ব এ সাইডটো নে বি সাইডটো হ'ব ডেফিনেটলি এ সাইডটো কেনেকৈ চাম আমি তাৰ কাৰণে ইমাজিনেশ্যন কৰিবা তো ইয়াত এটা কি হ'ব আমি ইয়াৰ পৰা যেটো ইয়ালে খুসকাহি গৈ আছো তাক আমি ইমাজিনেশ্যন কৰিম যদি মই তাত থাকিলো তাৰ পৰা এনেকে তললৈ খুসকাহি গৈছে ইমাজিনেশ্যন কৰিলো তো মোৰ ৰাইট হেণ্ড কেনি লেফট হেণ্ড কেনি তোমালোকে এটা কাম কৰিবা কাগজখন লবা কাগজখনত আকিলে কাগজখন উলুটাই দিবা উলুটাই দি তোমাৰ ৰাইট হেণ্ড জিনখন যোনফালে আছে হেফালে ৰাইট যিখন লেফট আছে হেফালে লেফট অৰ্থাৎ এজ এক্সাম্পল ধৰি ললো একিটা মই ধৰি ললো মই আকিলো এফালৰ পৰা এফালে খুসকাহি গৈ আছে কোনফালে গলো এফালৰ পৰা এফালে খুসকাহি গৈ আছে সো মই এফালে চালো যে এফালে মোৰ ৰাইট এফালে লেফট হৈ গল তো এতিয়া ধৰি ললো এফালৰ পৰা এফালে গৈ আছিল কোনফালৰ পৰা এফালে চাওক এফালৰ পৰা এই সাইডে গৈ আছিল তো মই মোবাইলটো এনেকে উল্টা ললো অৰ্থাৎ কাগজখন মই উল্টা ললো এতিয়া ৰাইট যিটো হ'ব লেফট যোনটো হ'ব হেতু হ'ব ৰাইট লেফট বস আপুনি হেতু পাৰ্থক্য উলিয়াই ল'ব পাৰিলে হ'ব যদি খেলিমেলি হয় বাট ইয়াত আপুনি ইমাজিনেশ্যন কৰিলে তললৈ গুচি আহিলে সো এটা আমি ৰাইট কোনটো সাইডে পালো আমি এ সাইডটোত পালো এতিয়া তেও হুফালে ঘূৰি কিমান গল 30 মিটাৰ গল ঠিক আছে এফালে গুচি আহিল এইফালে আহিছে এনেকে ধৰণে কিমান মিটাৰ 30 মিটাৰ গুচি আহিলে তাৰ পিছত বাওফালে ঘূৰি 20 মিটাৰ গল এতিয়া এফালে গৈ থাকিলে বাওফালটো কোনটো হ'ব তললৈ হ'ব নে ওপৰলৈ হ'ব ডেফিনেটলি তললৈ হ'ব কিমান মিটাৰ গল 20 মিটাৰ গল হৈ গল 20 মিটাৰ গল আকৌ বাওফালে ঘূৰি 30 মিটাৰ গল আকৌ বাওফাল কোনটো হ'ব এটো গল কিমান হল 30 মিটাৰ নিজে ফাইন্ড আউট কৰিব দে কেনেকে ধৰণে বাওফাল হুফাল হৈছে তো ফাইন্ড আউট কৰিব এতিয়া প্ৰাৰম্ভিক অৱস্থানৰ পৰা কিমান দূৰত আছে অৰ্থাৎ এইখিনি পৰা এইখিনি ডিসটেন্স কিমান চাওক এফালে 30 আহিছিলে এফালে 30 গুচি গল গতিকে এই দুটা কাট গুচি গল ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিমান 20 অৰ্থাৎ ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিমান হ'ব 20 মিটাৰ সো 30 + 20 ইকুৱেল টু কিমান হৈছিলে 50 মিটাৰ সো কিমান মিটাৰ ডিসটেন্সত আছে এতিয়া
50 মিটাৰ এটা কোৱেশ্চনটো হ'ল অপচনত কি লিখা আছে 20 মিটাৰছ হয় জানো নহয় 30 মিটাৰছ হয় জানো নহয় 60 মিটাৰছ হয় জানো নহয় 80 মিটাৰছ হয় জানো নহয় এনসাৰটো কি থাকিলে নান অফ দিস তাৰ মানে ইয়াত 50 মিটাৰছ হ'ব লাগিছিলে বাট আমি কি পালো আমি ইয়াত উত্তৰটো নাপালো সো এনসাৰটো কি হৈ থাকিলে ইয়াত নান অফ দিস হৈ থাকিলে ৰাইট এনসাৰ তো সকলোৱে বুজি পালে এতিয়া প্ৰথম কথা ৰাইট এণ্ড লেফট এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইটো উত্তৰ দিশ পূব পশ্চিম এণ্ড দক্ষিণ তো এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আমি লৈ যাম ৰোহিতে 25 মিটাৰ খোজকাঢ়ি দক্ষিণ দিশে আগবাঢ়িলে কিমান মিটাৰ 25 মিটাৰ কোনফালে দক্ষিণ দিশে ঠিক আছে দক্ষিণ দিশ কোনটো এফালে গ'ল তাৰপিছত বাওঁফালে ঘূৰিলে বা বাওঁফালে ঘূৰিলে কোনফালে গ'ল এফালে কিমান মিটাৰ 20 মিটাৰ বাওঁফালে কেনেকৈ হ'ব মই কৈছিলোঁ নে এতিয়া সেই পদ্ধতিটো মনত পেলাব ইয়াৰ পিছত বাওঁফালে ঘূৰিলে আকৌ বাওঁফালে হ'লে কোনি গ'ল এফালে গ'ল কিমান মিটাৰ 25 মিটাৰ গ'ল বুলি কৈছে তেওঁ আকৌ হুফালে ঘূৰিলে বা হুফালে ঘূৰিলে বুলি কৈছে হুফালে কিমান গ'ল 15 মিটাৰ গ'ল কিমান মিটাৰ 15 মিটাৰ তেওঁ আৰম্ভণি স্থানৰ পৰা কিমান দূৰত্বত আৰু কোনটো দিশত আছে আৰম্ভণি স্থান কোনটো এটো ভালকে বুজক আৰম্ভণি স্থান কোনটো এটো আৰু এই আৰম্ভণি স্থানটোৰ পৰা এইটো স্থানত আছে চাওক এফালৰ পৰা তললে 25 আহিছিলে ওপৰলে 25 গ'ল তাৰ মানে এই দুটা কাট গ'ল ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিমান 20 তো 20 হৈ গ'ল তো ইয়াত কিমান গ'ল 15 গ'ল তো 20 15 প্লাস কৰি দিয়ক কিমান হৈ থাকিলে 35 হৈ থাকিলে কিমান হৈ থাকিলে 35 তো মিটাৰ হিচাপে কিমান মিটাৰ গ'ল 35 এতিয়া আহিলে দিশটো কোনটো দিশত আছে এই দিশটোৰ পৰা এইটো দিশত গৈছে এই দিশটো কি বুলি কয় পূব পূব মানে ইংৰাজীত কি বুলি কয় ইষ্ট তো কি দিশত আছে ইষ্টত আছে গতিকে 30 মিটাৰছ ইষ্টত আছে হৈ গ'ল কোনফালে আছে 30 মিটাৰ 35 মিটাৰছ ইষ্টত আছে তো পূব দিশত আছে 35 মিটাৰছ পূব দিশত আছে ইয়াত কি লিখা আছে যে ইয়াত এনেকুৱা ধৰণৰ কি ইকুৱেশ্যন আমি দিব পাৰো ইয়াৰ ভিতৰত যেটো দিলে আমি এনসাৰটো 12 পাম এজ এ এক্সাম্পল মই এটা কৰি দেখাম যেটো কি বদমাছ নিয়ম অনুসৰি যায় তো বদমাছ নিয়ম বুজি পাইছে নিশ্চয় সো আমি বদমাছ নিয়ম অনুসৰি যাম তো আমি যদি চাও 7 ইনটু সো এটুকে কৰিছ আছো দেই 7 তাৰ পিছত আছে কি ডিভাইডেড 2 তাৰ পিছত কি লিখা আছে -1 প্ৰথম কামটো হদাই ডিভাইডেড কৰিব লাগিব গতিকে চাব 2 এ 7ক বাৰ যায় নে না যায় বাদ দিয়ক 2 এ 7ক বাৰ যায় নে না যায় বাৰ নগলি বাদ দিব ইমান মাথা নাই মাৰিব কাৰণ ইয়াত প্লাস মাইনাস নোলায় তিল নেক্সট টু কৰি চাম 7 + 7 হল নহয় তাৰ পিছত আছে কি -2 ইনটু 1 7 প্ৰথম প্লাস মাইনাস ইনটু আমি ইকুৱেশ্যনটো ইয়াত পাতি ললো এটা কৰি চাম প্ৰথম পূৰণ কৰিব লাগিব 7 + 7 তো 2 এ গুণ 2 হৈ থাকিলে তাৰ পিছত আমি কি কৰিম এই দুটা প্লাস কৰিম 14 - 2 তো কিমান হৈ থাকিলে 12 হৈ থাকিলে তো এনসাৰটো কি পালো বি পালো সো উত্তৰটো কি হৈ থাকিলে বি টো হৈ থাকিলে ৰাইট এনসাৰ